গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি আকৌ মই আপোনালোকক আপডেট দিবলৈ ওলাইছোঁ আমাৰ খেতিখিনিৰ বিষয়ে। খেতিখিনি বাৰু কেনেকুৱা হৈছে আপোনালোকে চাওকচোন এবাৰ। মোৰ কিন্তু দেখি কেনে বহুত ভাল লাগি গ'ল। আপোনালোককো দেখাওঁ। এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে পানী দি থকা। খেতিবিলাকত পানী দি ফালে মটৰবিলাকত পানী দি থকা হৈছে। যিহেতু অলপ ৰ'দ বেছিকৈ দিছে, বিশেষকৈ মাটিখিনিত ৰখা নাই, সেইকাৰণে মাজে সময়ে মাটিবিলাকত পানী দিব থাকিব লাগে। আলুবিলাক বেমাৰৰ পৰা বচাবৰ কাৰণে সপ্তাহত এবাৰ কীটনাশক আৰু ভেঁকুৰনাশক দ্ৰব্য প্ৰয়োগ কৰিব লাগে। সপ্তাহত এবাৰ ভেঁকুৰনাশক আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিলে আলুবিলাক বেমাৰৰ পৰা হাত সাৰি যায়। চাওকচোন আলুখিনি কম দিনৰ ভিতৰতে সিহঁতে ইমান ধুনীয়া হৈছে।